কেঞ্চাৰ হস্পিটেলত যাব লাগিব। থাকে যেটো নেকি প্ৰিজাৰ্ভেশ্যন বস্তুটোৱে আমাৰ বেছি ক্ষতি কৰে। শাক পাচলিবিলাকৰ পৰা আমি যথেষ্ট ধৰণৰ আইৰণ কেলছিয়াম বিভিন্ন ধৰণৰ পাতলা পায়খানা ডাব নাৰিকল খাইছিলোঁ। তেতিয়া হয়তো আমাৰ মেডিচিনৰ হেৰি নাছিলে, কিন্তু সেই ডাব নাৰিকল খায়ে আমাৰ ডায়েৰিয়া ভাল হৈ গৈছিলে, পাতলা পায়খানা ভাল। গতিকে কিমান কি ধুনীয়া ধুনীয়া বস্তু আমাৰ আছে। পেশেন্ট তো যথেষ্ট মানে কনভারসেশনে ইজি। আমি তো এই জাস্ট দেখা শুরু করলাম, এমনি ভালো পেশেন্ট, ওদের মানে অ্যাজ আ হোস্ট ওনারা খুবই ভালো, আমাদের খুব ওয়েলকাম করেছে। তো দেখা যাক, এই তো পেশেন্ট দেখা শুরু করলাম। এখন তো মানে জাস্ট ট্রানজিশন, মানে বসন্ত থেকে গ্রীষ্ম পড়বে, তো এই সময় ভাইরাল ফিভার খুব হতে পারে, ঠিক আছে। ডাস্ট অ্যালার্জি, পোলেন থেকে যেসব অ্যালার্জি, যাদের অ্যাজমা আছে তাদের একটু সতর্ক থাকতে হবে। আর ভাইরাল ফিভার এখন প্রচণ্ড অন দ্য রাইজ। ভাইরাল ফিভারে শুধু একটা জিনিসই খেয়াল রাখতে হবে যে মানে ভাইরাল ফিভার ইউজুয়ালি সেলফ লিমিটিং হয়, তো 7 দিনের মধ্যে নিজে থেকেই কমে যাবে। তবে বাচ্চা যদি মনে হচ্ছে যে আপনার খেলছে না বা খাওয়া কমিয়ে দিয়েছে বা দুর্বল হয়ে যাচ্ছে খুব, তাহলে ডক্টরকে অবশ্যই দেখাবেন। এছাড়া নর্মাল যেসব আমাদের মানে হাত ধুয়ে সব মানে খাওয়া দাওয়া করা, পরিষ্কার পরিচ্ছন্ন সব কিছু থাকা, তাহলেই ঠিক হবে। ইয়াতে আজি বিটিআৰ চৰকাৰে আমাৰ এই মইনাতল অঞ্চলত বিনামূলীয়া চিকিৎসা শিবিৰ পাতিছে। আমাৰ মাননীয় চিফ প্ৰমোদ বৰ ডাঙৰীয়া আৰু আমাৰ হেল্থৰ এম অৰূপ কুমাৰ দে ডাঙৰীয়াৰ তত্বাৱধানত আজি আমাৰ মইনাতল 30 বেডেড ৰয়েল হস্পিটেল আছে, এই হস্পিটেলৰ প্ৰাংগণত আজি চিকিৎসা শিবিৰ পাতিছে। ইয়াতে কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা মেডিচিনৰ ডক্টৰ আহিছে, গাইনী ডক্টৰ আহিছে, পেডিয়াট্ৰিক্সৰ ডক্টৰ আহিছে, ENT ডক্টৰ আহিছে আৰু কেইবাটা বিভাগৰ বেলেগ বেলেগ ডক্টৰ আহিছে। গতিকে তেওঁলোকক চিকিৎসাৰ কাৰণে, বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসাৰ কাৰণে যে ৰাইজে যি ইয়াতে পাব, আজি চৰকাৰে যিখিনি কৰি দিছে, এই সুবিধাখিনি ৰাইজে ল'ব লাগে। কাৰণ আজি স্পেচিয়েলিষ্ট ডক্টৰ পাব লগা হ'লে হয়তো মেডিকেল কলেজত যাব লগা হ'লহেঁতেন, কিন্তু সেই তেওঁলোকে আহি পেলাই গাঁও অঞ্চলত তেওঁলোকে চিকিৎসা আজি কৰিব ওলাইছে। একমাত্ৰ আজি বিটিআৰ চৰকাৰৰ কাৰণে এইটো সম্ভৱ হৈছে। গতিকে আমি বিটিআৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰাইজক এই অঞ্চলত যি এটা সুবিধা আগবঢ়াইছে, ৰাইজে উপকাৰ পাব আৰু ভৱিষ্যতলৈ এনেকুৱা কেম্প হৈ থাকিব, আগতে হৈছিলে আৰু হৈ থাকিব। আৰু আমি আশা কৰিছোঁ ৰাইজৰ যি ইয়াত আহিছে, বহুত মানুহ আহিছে ইয়াতে সেৱা ল'বৰ কাৰণে, ইয়াতে বিনামূলীয়া ঔষধ পাব আৰু বিনামূলীয়া চিকিৎসা সেৱা পাব আৰু পৰামৰ্শ পাব কেনেকৈ সুস্বাস্থ্য গৰাকী হ'ব পাৰি, গোটেইখিনি পৰামৰ্শ ইয়াতে পাব। গতিকে তেওঁলোক আহিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দূৰৰ পৰা আহি পেলাই তেওঁলোকে গাঁৱত চিকিৎসা দিব ওলাইছে। সকলোকে এই অঞ্চল, বৃহত্তৰ অঞ্চলৰ আমাৰ মইনাতল অঞ্চলৰ ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে সহযোগ কৰিছে। গতিকে আমি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা সকলোকে, বিটিআৰ গভৰ্ণমেণ্ট, এই অঞ্চলৰ ৰাইজ আৰু আমাৰ ৰিপৰ্টাৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোৱে আহি পেলাই ইয়াতে এইটো অংশগ্ৰহণ কৰাৰ বাবে। হয়, ইয়াতে প্ৰথমতে তেওঁলোকক হেল্থ চেকআপ কৰা হ'ব। যদি কিবা প্ৰয়োজন অনুভৱ কৰা হয়, কাৰোবাৰ যদি এক্সৰে কৰিব লগা হয় বা ছ'ন'গ্ৰাফি কৰিব লগা হয়, তেতিয়াহ'লে তেওঁলোকক মেডিকেল কলেজত নি পেলাই বাকী কামখিনি কৰা হ'ব। আৰু ভৱিষ্যতলৈ এইখন হস্পিটেলতে এক্সৰে আৰু ছ'ন'গ্ৰাফি আহিব, হয়তো কিছু সময়ৰ অলপ প্ৰয়োজন হ'ব। আমাৰ ইয়াতে আজি
10গৰাকীমান ডক্টৰ আহিছে বিভিন্ন বিভাগৰ আৰু স্থানীয় ডক্টৰ আছে আৰু ষ্টাফ আহিছে RBSK টিমো আহিছে গতিকে ভাল এটা বিভিন্ন বিভাগৰ মই আগতে ক'লোঁ মেডিচিনৰ ডক্টৰ আছে ENT ডক্টৰ আছে গাইনী ডক্টৰ আছে পেডিয়াট্ৰিচিয়ান আহিছে আৰু বিভিন্ন বিভাগৰ বেলেগ বেলেগ ডক্টৰ আহিছে ইয়াতে ৰাইজৰ সহযোগিতা খুব ভাল গাঁওবুঢ়াসকল আহিছে আহি পেলাই তেওঁলোকে ইয়াতে সহযোগ কৰিছে মোৰ কাষতে আছে গাঁওবুঢ়াসকল ইফালে তেওঁলোকে ভাল এটা সহযোগ কৰিছে আৰু ৰাইজক তেওঁলোকে ইয়াত আহিবৰ কাৰণে অনুৰোধ জনাইছে